নমস্কাৰ ইতিমধ্যে আমি সোশ্যাল সায়েন্সৰ চেপ্টাৰ 11 পালো আহি গতিকে যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব পাৰে আমি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰি আছো সোশ্যাল সায়েন্সৰ কাৰণ এডিআৰিত কিমান ইম্পৰ্টেন্ট আপোনালোকে জানে সোশ্যাল সায়েন্সৰ কিতাপবোৰ গতিকে আজি আপোনালোকৰ কাৰণে কেইটামান কোৱেশ্চন লৈ আছো এইকেইটা কোৱেশ্চন অসমীয়াত দিয়া আছে বিশেষকৈ বহুত অসমীয়াত বিচাৰে কাৰণে সকলোৰে ৰিকুৱেষ্ট ৰাখি আমাৰ ভিডিঅ'বোৰ অসমীয়াত লৈ অহা হৈছে সো ভিডিওটো হেহলৈকে চাব যদিহে আপোনালোকে আমাৰ চেনেলৰ ভিডিওবোৰ চোৱা নাই ভিডিওবোৰ চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আজি প্ৰথমটো কোৱেশ্চন হৈছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল বা কোন চনত শুদ্ধটো হৈছে 1914 চনত নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধটো হৈছে নিউয়ৰ্কত অৱস্থিত নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধটো হৈছে 24 অক্টোবৰত নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ চনত বলবৎ কিমান চনত কৰা হৈছিল শুদ্ধটো হৈছে 1945 চনৰ 26 নৱেম্বৰ তাৰিখে নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো কোনটো শুদ্ধটো হৈছে নিৰাপত্তা পৰিষদ নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা শুদ্ধটো হৈছে 6টা নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিমান চনত গঠন কৰা হৈছিল শুদ্ধটো হৈছে 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে ওকে নেক্সট কোৱেশ্চনটো আহিছো 1952 চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ কোনটো আছিল কোনটো আয়োগ গঠন কৰিছিল 1952 চনত শুদ্ধটো হৈছে নিৰস্ত্ৰীকৰণ আয়োগ নেক্সট কোৱেশ্চনটো আহিছো বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় কোনটো কাৰেক্ট আনসাৰটো হৈছে সচিব প্ৰধান নেক্সট কোৱেশ্চনটো আহিছো ভোট প্ৰয়োগৰ ক্ষমতা কাৰ আছে কাৰেক্ট আনসাৰটো হৈছে ভোট প্ৰয়োগৰ ক্ষমতা নিৰাপত্তা পৰিষদৰ আছে নেক্সট কোৱেশ্চনটো আহিছো প্ৰথমে ৰাষ্ট্ৰসংঘৰ সনদত সহি কৰা ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল শুদ্ধটো হৈছে 5খন নেক্সট কোৱেশ্চনটো আহিছো বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন এটো বৰ্তমান আপুনি কাৰেন্ট চাব এটো আনসাৰ মই স্কিপ কৰিম কাৰণ কিতাপৰ মতে আছে কিতাপৰ মতে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আছিল এন্টোনিও গুটেৰেছ কিন্তু বৰ্তমান চেঞ্জ হৈছে এটো চাই লব নেক্সট কোৱেশ্চনটো আহিছো বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধটো হৈছে 10 ডিসেম্বৰ নেক্সট কোৱেশ্চনটো আহিছো আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠানটো কোনটো কাৰেক্ট আনসাৰটো হৈছে ইউনিসেফ নেক্সট কোৱেশ্চনটো আহিছো নিৰাপত্তা পৰিষদ ইয়াৰ ভিতৰত কোনটো বা নিৰাপত্তা পৰিষদৰ হল কি অংগ শুদ্ধটো হৈছে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে নিৰাপত্তা পৰিষদ নেক্সট কোৱেশ্চনটো আহিছো বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান এই কোৱেশ্চনটো আপোনাৰ বাঢ়িব পাৰে বৰ্তমান চাই লব দে এই দুটা কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চনৰ ৰিলেটেড হয় সো মই কিতাপৰ মতে লৈ আহিছো গতিকে ইয়াৰ ভিতৰত এই দুটা মই যেটো কোৱেশ্চন কলো এই দুটা কোৱেশ্চন অকমান ইপাৰ হিপাৰ হ'ব পাৰে সো কাৰেন্টটো চাই লব ইয়াৰ বৰ্তমান মই কিতাপত পোৱা মতে 193 খন আছে সো এটা বাঢ়িব পাৰে কমিব পাৰে নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা কিমান শুদ্ধটো হৈছে 111টা নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই পঠিওৱা সদস্যৰ সংখ্যা কিমান শুদ্ধটো হৈছে 5 জন নেক্সট কোৱেশ্চনটো আহিছো আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্যৰ সংখ্যা কিমান শুদ্ধটো হৈছে 15 জন নেক্সট কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান কাৰেক্ট আনসাৰটো হৈছে 3 বছৰ নেক্সট কোৱেশ্চনটো লাইছো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কিমান চনত কৰা হৈছিল
শুদ্ধটো হৈছে 23 অক্টোবৰ 1993 চনত এইকেইটা শৰ্ট কুৱেশ্যন মই শৰ্ট কুৱেশ্যনকেইটা আপোনাৰ সোনকালে কৈ দিম প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল 1914 চনত দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল 1939 চনত প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তিৰ অৰ্থে স্থাপন হোৱা আন্তৰ্জাতিক সংগঠনটো কি আছিল সংগঠনটো হ'ল জাতিসংঘ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল সান ফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ 51খন ৰাষ্ট্ৰই বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ দিনটো বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান 193খন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে 111টা অনুচ্ছেদ আছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদত ন্যায়সুৰক্ষী পৰিষদৰ কথা উল্লেখ আছে 76 নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি আন্তৰ্জাতিক ন্যায়ালয় আন্তৰ্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে 15জন ন্যায়াধীশ থাকে ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰস্বৰূপ অংগটো কি সচিবালয় সচিব প্ৰধানৰ কাৰ্যকাল কেইবছৰ 5 বছৰ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি এণ্টিঅ গুটেৰেছ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি নৰৱেৰ ট্ৰাই ফহানদান লি নেক্সট কুৱেশ্যনটো আহিছোঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল শুদ্ধটো হৈছে 1946 চনৰ 16 ফেব্ৰুৱাৰীত মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হৈছিল 10 ডিচেম্বৰ তাৰিখে নেক্সট কুৱেশ্যনটো আহিছোঁ ভাৰতবৰ্ষত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন হৈছিল 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হ'ব পাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য কি আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য হৈছে আন্তৰ্জাতিক আইন ন্যায়ৰ মাজেদি আন্তৰ্জাতিক বিবাদ নিষ্পত্তি কৰা নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান 5 জন নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান 2 বছৰ ভেটো প্ৰয়োগৰ ক্ষমতা কাৰ আছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন ভেটো প্ৰয়োগৰ ক্ষমতা নিৰাপত্তা পৰিষদৰ আছে ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সচিবালয়ক সহায় কৰিবলৈ কিমানজন উচ্চ পৰ্যায়ৰ বিষয়া আছে 24 জন আছে আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত ইংলেণ্ডৰ ডি হেগ চহৰত অৱস্থিত আন্তৰ্জাতিক ন্যায়ালয়ৰ বিচাৰপতিৰ কাৰ্যকাল কিমান 9 বছৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন ন্যায়াধীশ থাকে 15 জন মানৱ অধিকাৰ আন্তৰ্জাতিক ঘোষণাপত্ৰখন কেতিয়া প্ৰকাশিত হৈছিল 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে কেতিয়া ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে নতুনকৈ দুখন চুক্তিপত্ৰ গ্ৰহণ কৰা হৈছিল 1934 চনৰ 16 ডিচেম্বৰ তাৰিখে কেতিয়া মানৱ অধিকাৰ সংৰক্ষণ আইনখন সন্মতি লাভ কৰিছিল 1993 চনৰ 8 জানুৱাৰী তাৰিখে প্ৰথম বিশ্বযুদ্ধৰ পিছত কোনটো আন্তৰ্জাতিক সংস্থা গঠিত হৈছিল জাতিসংঘ ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ প্ৰথম অনুচ্ছেদত কেইটা উদ্দেশ্য সন্নিৱিষ্ট হৈ আছে 4টা নেক্সট কুৱেশ্যনটো আহিছোঁ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকল কোনে নিৰ্বাচিত কৰে সাধাৰণ সভাই নিৰ্বাচিত কৰে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে প্ৰয়োগ কৰিব পৰা ক্ষমতাটোক কি বুলি কোৱা হয় ভেটো বুলি কোৱা হয় ৰাষ্ট্ৰসংঘৰ চনদৰ 76 নম্বৰ অনুচ্ছেদ মতে গঠিত হোৱা অংগটোৰ নাম কি ন্যায়সুৰক্ষী পৰিষদ নিৰাপত্তা পৰিষদত কোনে গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কিমানজন সদস্য সন্মতি লাগে স্থায়ী 5 জন সদস্য সহ মুঠ 9 জন সদস্য ৰাষ্ট্ৰসংঘৰ কিমান নম্বৰ অনুচ্ছেদ মতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠিত হৈছিল 55 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰসংঘৰ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কিমান আছিল 6 জন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক কোনে নিয়োগ কৰে নিৰাপত্তা পৰিষদৰ অনুমোদনত ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে কিমান ইম্পৰ্টেন্ট কোৱেশ্যন দেখিছেনে নেক্সট কুৱেশ্যনটো আহিছোঁ WHOৰ সম্পূৰ্ণ নামটো কি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ কোন চনত গঠিত হৈছিল 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই প্ৰতিৰোধমূলক কূটনীতি কোন চনত গ্ৰহণ কৰিছিল 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিয় গঠিত হৈছিল বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈ এই সংগঠনটো গঠন কৰা হৈছিল কোনখন আইন মতে ভাৰতবৰ্ষৰ ৰাজ্যসমূহত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয় মানৱ অধিকাৰ সুৰক্ষা আইন মতে 1993 মতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ 5 বছৰ জাতিসংঘ কেতিয়া গঠিত হৈছিল 1914 চনত
ৰাষ্ট্ৰসংঘৰ চনদত 51খন ৰাষ্ট্ৰই চহী কৰা সন্মিলনখনৰ নাম কি আছিল? ছান ফ্ৰান্সিস্কো সন্মিলন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কিমান? 5 জন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান? 10 জন। ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্যসকলক কোনে নিয়োগ কৰে? সাধাৰণ সভাই নিয়োগ কৰে। ৰাষ্ট্ৰসংঘ গঠিত হোৱাৰ সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা কিমান আছিল? 18 জন। ৰাষ্ট্ৰসংঘৰ চনদৰ 55 নং অনুচ্ছেদ মতে কোনটো অংগ গঠিত হৈছিল? অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্য কি? এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য, আনুষংগিক এনে সমস্যা সমাধানৰ বাবে কাম কৰে। « 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘ গঠন কৰা অনুষ্ঠানটোৰ নাম কি আছিল? নিৰস্ত্ৰীকৰণ আয়োগ। 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘ কি গঠন কৰিছিল? প্ৰতিৰোধমূলক কূটনীতি। গঠন হোৱাৰ সময়ত মানৱ অধিকাৰ আয়োগৰ সদস্যৰ সংখ্যা কিমান আছিল? 18 জন আছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান? 3 বছৰ। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হোৱাৰ সময়ত ইয়াৰ সদস্যৰ সংখ্যা কিমান আছিল? 18 জন। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কেতিয়াৰ পৰা এখন আইন হিচাপে পৰিগণিত হৈছিল? 1996 চনৰ 8 জানুৱাৰীৰ পৰা। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ অধিৱেশন বছৰত কেইবাৰ বহে? বছৰত এবাৰ বহে। এইকেইটা আছিল আজি গুৰুত্বপূৰ্ণ কুৱেশ্যন। আশা কৰোঁ চাই ভাল পালে। আমাৰ এই চিৰিজটো আপোনালোকে কেনে পাইছে? এই চিৰিজটো কণ্টিনিউ কৰিব লাগে নে নালাগে মোক ক'ব। যদি লাগে মই নিশ্চয়কৈ আগবঢ়াম। আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আমাৰ এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় হিন্দ, জয় অসম।